বতৰটো বাৰিষা দেখি ৰাতিপুৱাই লুচি আৰু চলে বনাই দিছোঁ। এই ৰাতিপুৱাই যে বনাব লাগে ব্ৰেকফাষ্ট, এইটো এটা ডাঙৰ টেনশ্যন। আগতে ভাল আছিল জানে, আগতে যেতিয়া আমি সৰু আছিলোঁ মাহঁতে ৰাতিপুৱাই ভাত বনাই দিছিলে, ৰাতিপুৱাই ভাত খা আৰু দুপৰীয়া ভাত খা, গধূলি ভাত খা, এনেকুৱা আছিলে। এতিয়া লাহে লাহে সলনি হ'ল আৰু এতিয়াতো উপায় নাই, চবৰ মতে খোৱা বোৱাটো বনাবই লাগিব। গতিকে আপোনালোকৰ কাৰণে এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ আৰু ব'লক ৰেচিপিটো পটাপট বনাওঁ। তাৰে আগতে মোৰ বিৰাট মূৰৰ বিষ হৈ আছে, গতিকে মই কথাটো জনাই দিছোঁ আপোনালোকক। ইমানেই মূৰৰ বিষ মানে ক'বলৈ বাকী নাই, চকু মূৰ বিষত থাকিব পৰা নাই। সেই আগৰ নিচিনা ফ্ৰী নোহোৱা হ'লোঁ আৰু মুঠতে কিবা নহয় কিবা লেঠা লাগি থাকে। আচলতে সেই শকত হ'লেই হৈ থাকে। গতিকে কালিয়ে কাবুলী বুট কেইটামান ৰাতি তিয়াই থৈ দিছিলোঁ, ভাবিলোঁ আজি ৰাতিপুৱাই চলে বনাই দিম। আৰু কাবুলী বুটৰ লগত ৰাতিপুৱা পোলাও বনাই অকণমান ভাৰ্ণায়ুক দি পঠিয়ালোঁ টিফিনত। তাৰপাছতে আমাৰ কাৰণে এতিয়া পটাপট বনাইছোঁ। মানে এই জাষ্ট ভাৰ্ণায়ুক গৈছে আৰু গোটেই ঘৰখন চাফা তাফা কৰি এতিয়া মই পটাপট খাই বৈ আৰু ওলাই যাব লাগিব। গতিকে সেয়া মই ইয়াতে বুট মানে দুবিধ বুট এনেকৈ মিক্স কৰি থৈ দিওঁ কেঁচাকৈ। ভাৰ্ণায়ুক যিহেতু পিছবেলা তাক খাবলৈ দিওঁ, পিঁয়াজ অকণমান বা এনেই হ'লেও কাটি মেলি খাবলৈ দিওঁ অকণমান নিমখ দি। গতিকে মই পটাপট কি কৰিম জানেনে, বুটখিনি হুইচেল দি দিম 3টা বা 4টা। একদম মোৰ সৰু কুকাৰ, এইটো টিকলু কুকাৰ, ইয়াতে ধুনীয়াকৈ একদম হৈ যাব। লগতে আটা মাৰি থৈছোঁ। লুচি আৰু চলে ঠিকছে আজি খাব লাগিব। আচলতে বতৰটো ইমান ৰাতিপুৱাৰ পৰা দবা পিটা বৰষুণ 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 দেখিয়ে ভাবিলোঁ নাই আজি এনেকৈয়ে বনাওঁ। কিন্তু সেই আগৰ কথাই মনত পৰি যায় আৰু আগতে ভাল আছিল জানেনে। মাহঁতৰ মানে কেলে যে ডাঙৰ হ'লোঁ বা আগৰ কথা মনত পৰিলেতো আৰু বেছি দুখেই লাগে। কেলেনো বিয়া হ'লোঁ লাগে। সেইকাৰণে মই চবকে কওঁ জানেনে, বিয়া পাতিলে বা বিয়া কৰালেও অকণমান সময় লৈ ল'ব লাগে। মানে অকণমান নিজৰ ভৰিত নিজে খাৰা হৈ ল'ব লাগে বা অকণমান নিজৰ জীৱনটো জীয়াই ল'ব লাগে। অকল কোনোবাই হাঁহিছে বুলিয়ে, বয়স হৈছে বুলিয়ে বিয়াখন পাতিব বা বিয়াখন হোৱা কথাটো নহয় আচলতে। অকণমান নিজৰ বিষয়ে ভাবি ল'ব প্ৰথমতে, তাৰপিছত দেখা যাব। কাৰণ সেই পিছত যে যুদ্ধখন, সেইখনত আকৌ ফাইট কৰিবলৈ বাকী মানুহবিলাক নাহে। যোনখিনি মানুহ বিয়া খাবলৈ আহিছিল আপোনাৰ, নিজে ফাইট কৰিব লাগিব। গতিকে চাহ একাপ বনাই লৈছোঁ। ৰাতিপুৱাৰ পৰা চাহো খোৱা নাই মই, গতিকে চাহ একাপ বনাই ল'লোঁ। বাহিৰত ইমান বৰষুণ, ভালো লাগিছে। পিছে মোৰ গছবিলাক অকণমান বৰ বেছি ফুল গছ নাই মোৰ, হ'লেও আৰু যিখিনি অকণমান আছে সেইখিনিকে বৰষুণ চৰষুণ পৰি আছে কাৰণে ভাল লাগিছে ধৰক। আৰু মানি প্লাণ্টটো মোৰ বিৰাট ভাল লাগে। কিছুমান মানি প্লাণ্ট বাঢ়িছে, কিছুমান নাই বহা, এনেকুৱা। গতিকে সেয়া মানি প্লাণ্টবোৰ ধুনীয়াকৈ ৰাখি থৈ দিছোঁ। আৰু এয়া হৈছে ৰাবাৰ প্লাণ্ট বুলি কয় নেকি এজোপা, মই বৰ ভালকৈ নাজানো, পিছে এওঁহে জানিব। গতিকে পূৰা আমাৰ একদম চোতাল ভিগি আছে। তাৰপাছতে চাহ যে সেইফালে উতলি লুটি খাই, মানে চাহ পৰিলেই চাগে গমেই নাপাওঁ, বেয়া দৌৰি দৌৰি গৈছোঁ মই। সেয়া চাহকাপ বাকি লৈছোঁ আৰু চাহকাপ খালেহে মনটো ভাল লাগে। গতিকে চাহ আমি বাকি ল'লোঁ, লৈ এতিয়া চাহকাপ খাম। আৰু বহুত আপোনালোকৰ প্ৰশ্ন আছে মোৰ প্ৰতি, কোনোবা এদিন মই উত্তৰ দিম আপোনালোকক। আপোনালোকৰ প্ৰশ্নবিলাক লিখিব পাৰিব কমেণ্টত। মই এদিন যেতিয়া বহি ল'ম আজৰি হৈ সময় লৈ আপোনালোকৰ সকলোৰে মানে উত্তৰ দিম। আৰু সময় নাপাওঁ জানেনে, এইফালে কমেণ্টৰ ৰিপ্লাইও কৰিব লাগে সকলোকে। মানে চেনেলে ইমানকেইটা খুলি ল'লোঁ, কিন্তু এতিয়া মানে কভাৰ কৰিবলৈ অকণমান দিগদাৰ হয়। বাৰু যি কি নহওক, উপায় নাই, কামটো কৰিবই লাগিব। কাম নকৰিলে খাবলৈ নাপাওঁ, চিধা কথা। আজিৰ যুগত আপোনাক কোনো এটকা এটা আহি নিদিয়েহি, আপুনি খুজিবলৈ গ'লেও নাপায়। গতিকে নিজৰ কষ্ট নিজেই কাম কৰিবই লাগিব। আৰু কাৰো ওচৰত হাত নপতাকৈ খাবলৈ পৰাটোৱে মেইন, আৰু সেনেকৈ কষ্ট কৰিব লাগিব। কষ্ট কৰাত আৰু কোনোবাই হাঁহিছে বুলি লাজ কৰি লাভ নাই, কাৰণ আপোনাৰ যদি আজি বিপদ এটা হয় কোনো আপোনাক একো নিদিয়ে, চিধা কথা। গতিকে সময় নষ্ট কৰাতকৈ নিজৰ কামত ব্যস্ত হোৱাই বেছি ভাল মই ভাবোঁ। আৰু গতিকে মই ইয়াতে অকণমান মিঠাতেল দিলোঁ, তাৰপিছতে আদা, নহৰু, পিঁয়াজ, জলকীয়া এইকেইটা মই মিক্স কৰি পিচি ল'লোঁ। লগতে এটা বিলাহী দি গোটেই পেষ্ট বনাই ল'লোঁ। তাৰপাছতে ইয়াতে মই ঘৰতে বনোৱা মছলা এচামুচ দি দিছোঁ। মোৰ মছলাও শেষ হ'ব হৈছে, আৰু খুব বেছি যাব আৰু 8-9 দিনমান যায় কি নাযায় নাজানো, আৰু নাযাবই চাগে, এসপ্তাহমানো নাযাব নেকি। সেয়া মছলাও বনাব লাগিব, কিন্তু যিহেতু ৰ'দ নাথাকিলে এইটো মছলা মই বনাব নোৱাৰোঁ, কাৰণ মই এইটো মছলা কেতিয়াও নাভাজোঁ মানে। গতিকে মোৰ ৰ'দতেই মানে হ'ব লাগিব গৰম। তাৰপাছতে সেয়া দৈ অকণমান উলিয়াই আনিলোঁ। আৰু আমাৰ মানে ঘৰত দৈ থাকেই, দৈ চবেই খায়, যিহেতু ময়ো খাই ভাল পাওঁ, কেতিয়াবা মুখতো সানো। গতিকে দৈ এনি টাইম ৰাখি থওঁৱেই মুঠতে। তাৰপাছতে ধুনীয়াকৈ চলেখিনিৰ কাৰণে মছলাখিনি প্ৰথমতে ভাজি লৈছোঁ। আৰু দৈখিনি দিয়াৰ লগে লগে কি হয় জানেনে, মছলাখিনি মানে পটাপট ভাজিব লাগিব, নহ'লে দৈ ফাটি গ'লে চেচ আৰু খাবলৈ বিৰাট বেয়া লাগিব। গতিকে দৈখিনি ভালকৈ ভাজি ল'ব লাগিব, গেছটো কমাই মেলি। গতিকে মই এনেকৈ যিমান পাৰোঁ সিমান ভাজি লৈছোঁ। আৰু দিনটোৰ কাৰণে যিহেতু আজৰি হৈ ল'ব লাগিব। আৰু এইফালে চলে দেখিছেনে ধুনীয়াকৈ কাবুলী বুট সিজি গৈছে।
গৈছে আৰু মই এচামুচকে মানে কমসে কম 4 বাৰ মান দি দিছো বাকিখিনি মই থৈ দিছো বইলতে কেতিয়াবা ধৰক ৰঙলাও ভাজি লগত দিম বা কেতিয়াবা কিবা সবজিৰ লগতো দিম ভাল লাগিব তেনেকে খাই গতিকে হেনেকে মই এখিনি মান থৈ দিছো এখিনি মান কেঁচাই থৈ দিছো আৰু এয়া ধুনিয়াকে চলে একদম বনি গৈছে আৰু খাবলৈ বিৰাট বেছি সোৱাদ হ'ব আপোনালোকে এনেকে বনাব পাৰিব মজা লাগে খাই ন গতিকে বেকা বেকিকে বৰ বেছি পুন হোৱা নাই বেকা বেকিকে হলো লুচিখন বনাইছো আৰু কাৰণ ইমানে বেছি দেৰি হৈছে বহুত বেছি দেৰি হৈ গল আজি বৰষুণ দিয়াৰ কাৰণে একদম টোপনি গুচি গৈছিল দৌৰা দৌৰিকে লৰাৰ খোৱা বোৱা আজৰি কৰি মেলি হেয়া মানে দেৰিয়ে হলতেন আজি গতিকে হেয়া লুচিখন বনালো বনাই মেলি এয়া দেখিছেনে 4-5 খন মান বনালো বনাই মেলি প্লেটিং কৰো আপোনালোকৰ আগত এয়া লুচি লৈ লৈছো আৰু লগতে এয়া কাবেলি বুট দেখিছেনে বিৰাট ধুনিয়া হৈছে ছোলেখিনি আৰু বিৰাট সিম্পলকে বনাইছো বৰ বেছি মছলা নাই দি আপোনালোকে দেখিছে ন আদা নহৰুৰ লগতে এনেকে বনাই দিছো আৰু লগতে পিয়াজ 3 ডখৰ মান নেমু এডখৰ ঘৰৰে যেহেতু নেমু আৰু লগতে একদম জ্বলা জলকীয়া এটা আৰু এখন প্লেটখন লৈ ললো আৰু সদায় কিন্তু এনেকে খালে আৰু বেছি হকত হৈ যাম গতিকে কেতিয়াবা খাও আৰু ভুকু লাগি আসলে গতিকে বিৰাট মজা হৈছে বিৰাট সোৱাদ হৈছে আৰু আকৌ আহিম ধুনিয়া ব্লগছ লৈ আপোনালোকে মোক ইমান বেছি ভাল পায় কাৰণে সকলোলৈকে বহুত বেছি ধন্যবাদ মই সকলোৰে কমেন্টৰ ৰিপ্লাই কৰিবলৈ চাও কিন্তু কেতিয়াবা মোৰ কমেন্টটো ব্লক হৈ যায় কিন্তু মই আপোনালোকক কেতিয়াও নাপাহৰো আপোনালোকৰ কমেন্ট বিলাক আপোনালোকৰ নাম বিলাক মোৰ সদায় মনত থাকে বাই বাই